30,000 30,000 টাকা 40,000 তোমালোকৰ একদম ঘৰৰে আছিল নে মইতো কি আগতে কিনি আনিছিলা না একদম ঘৰৰে আছিল কিনা ন 20,000 তে কিনিছিলা 20,000 তে কিনিছিলা দুটা 40,000 কোনটো সেইটো আৰু লগৰটো ক'ত গ'ল হেল্ল' গাইজ আসাম গেমিং ফাৰুক ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ নতুন এটা সুন্দৰ ভিডিঅ' চ' গাইজ আজিৰ ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল চাই পেলাই আপোনালোকে অলৰেডি গমেই পাইছে যে ভিডিঅ'টো কি টপিকৰ ওপৰত হ'বলৈ গৈ আছে হয় গাইজ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে যে মনবাল পাথৰৰ মহটো এই বছৰ কাৰ লগত যুঁজালে কেইখন যুঁজালে আৰু কেইখন প্ৰাইজ পালে কি প্ৰাইজ পালে আৰু মহটো কিমান বছৰ ধৰি ৰাখি আছে মহটোৰ বয়স কিমান হ'ল আৰু কিমান টকাত কিনি আনিছিলে আগতে আৰু মহটো বৰ্তমান স্বাস্থ্যটো কেনে আছে চ' লগতে মহটোৰ সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' আপোনালোকে এইটোত দেখিবলৈ পাব চ' আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব চাওক গাইজ এয়া ভাল পাতৰ তৰাপৰি মহটো এয়া ডাঙৰ মহটো আৰু এইটো সৰু মহটো চাওক ডাঙৰ মহটো ধুনীয়া হৈ আছে স্বাস্থ্যটো অলপ কমিছে ন হা শিংটো ভাঙি গৈছিলে কাৰ লগত লগৰ সময়ত ভাঙিছিলে মংগলদৈৰত শিংটো ভাঙিলে মংগলদৈৰত লগাইছিলে কিমান মিনিট জুৰিছিলে তাত কিমান মিনিট জুৰিছিলে 10 মিনিট 12 ছেকেণ্ড ন 10 মিনিট 12 ছেকেণ্ড জুৰিছিলে মংগলদৈৰ লগত চাওক ইয়া জালাগুটিৰ যুঁজখন হৈছিলে যে পিছত জিকিছিলে চাওক মহখন কিমান ভয়ংকৰ এয়া চাওক আখৰা লৈ আছে তাক আখৰা ল'বলৈ কোৱাই নাই তথাপিও লৈ আছে কি ধুনীয়া মহটো চাওক মহটো কি সজা মহ কিমান ধুনীয়া মহটো চাওক শিংটো এটা ভাঙি গৈছে তথাপিও হাৰি যোৱা নাই চাওক মহটো এয়া সৰু মহটো চাওক মহটো এয়া ডাঙৰ মহটো চাই লওক মহটো তুমি ৰাখা নে তুমি ৰাখা ন মহটো চাওক মহটো মনভাল পাতৰ তৰাবৰী মহটো চাওক শিং ভাঙি যোৱাৰ পিছতো হাৰি যোৱা নাছিলে মহটো এইবছৰ কেইখন যোৱাইছিলা ইয়াক কেইখন যোৱাইছিলা 4খন ন কাৰ লগত যোৱাইছিলা প্ৰথমে ক'ত নিছিলা আহতগুৰি কাৰ লগত লগাইছিলা মৰিগাঁও এই মৰিগাঁৱৰ সেই মানে কি বুলি অৰুণ বৰদলৈ নে নেকি আছিলে 4খন যোৱাইছিল জালুগুৰি যুঁজাবা নাপালো ছাৰ 4খন যোৱাইছে বোলে প্ৰথমতে আহতগুৰি যোৱাইছিলে আৰু আহতগুৰিৰ পিছত ক'ত নিছিলা আহতগুৰি ক'ত তোমালোকৰ ইয়াত কাৰ লগত লগাইছিলা মংগলদৈৰ লগত ইয়াত লগাইছিলা মংগলদৈৰ তাৰপিছত কাৰ লগত লগাইছিলা মংগলদৈৰ পিছত আৰু এটা বাৰবজীয়া তাৰ লগত কিমান সময় কৰিছিলে 3 মিনিট না 2 মিনিট জিকিছিল না জিকিলে গোটেইকেইটা যুঁজতো জিকিছে এইবাৰ ন এইবছৰ পিছত প্ৰাইজ কি পাইছা এইবছৰ নাজানো ন যোৱা বছৰ কি পাইছিলা চাইকেল দিলা ন আৰু চাওক সৰু মহটো চাওক চাইকেল পাইছিলে এইবছৰ জালুগুটি যুঁজখনত প্ৰথম পুৰস্কাৰ চাইকেল পাইছিলে যোৱা বছৰ কি পাইছিলা পুৰস্কাৰ 30,000 30,000 টাকা 40,000 যোৱা বছৰ মানে ভাল যুঁজ পাইছিলা ন ভালেই পাইছিলা প্ৰাইজবিলাক আৰু এইবছৰো চাইকেল এটা পাইছা এখনেই চাইকেল পাইছা ন আৰুতো পোৱা নাই আৰু বেলেগ কিবা টকা পাইছিলা নে এই আহতগুৰি কিমান পাইছিলা 1500 দিলে পিছত কি ঘাঁহ কি খুৱাই আছে ইয়াক এইবিলাকে খোৱা কি বেলেগ মানে দলগাঁহ বা এইবিলাক মানে মাকৈ চাকৈ নোখোৱা নেকি পেলাইছে এইখিনি তোমালোকে পেলাইছে নে এইখিনি চাওক গাইছ এয়া মাকৈ পেলাইছে এইবিলাকত আৰু
এনে কি চাপৰ টাপৰ খুওৱা ন নাখায় ন আৰু গাহ কি এনেই ডাইৰেক্ট এনেকৈ খায়নে নে মানে খুৱাই দিব লাগে মানে মাকৈ চাকৈ হ'লে নে মাকৈ নিজে খাব পাৰে নিজে নিজে খায় ন অঁ মজা মোক চাওক নিজে নিজে খায় যিকোনো গাহ তাক খুৱাব নালাগে স্বাস্থ্যটো তথাপি পৰি যোৱা নাই কি ধুনীয়া স্বাস্থ্য হৈ আছে যুঁজতকৈ অলপ কমিছে বাৰু কিন্তু হ'লেও অহা বছৰ আকৌ যুঁজৰ সময়ত হৈ যাব স্বাস্থ্যটো অঁ ইয়াৰ কিন্তু আকৌ এই গঁড়লটো বহুত বহল হয় কিন্তু শিংটোৰ আগতে বহুত ভয়ানক শিং আছিল আগতে শিং চাইতো বেলেগ মানুহে যুঁজিবলৈ মানে দিয়া নাছিলে ইয়াৰ লগত ন কিন্তু শিং ভাঙিছে তথাপি সি হাৰি যোৱা নাই ন এইটোৱেতো মানে এটা এজন গোৱালৰ মানে এইটোৱেতো আশা যে মহটো যাতে হাৰি নাযায় ইমান কষ্ট কৰি পেলাই ৰাখা মহে এটাৰ শিং ভাঙি গৈছে তথাপি হাৰি যোৱা নাই মহটো এইবছৰ এতিয়া মানে সি অহা বছৰ ক'ত নিবা মানে বুলি ভাবিছা আহতগুৰিতে লৈ যোৱা সদায় ন আৰু এইবছৰ সোণা ডেকাৰ লগত লগোৱা নাই ন অঁ নগাঁও লৈ গ'ল ন সোণা ডেকাৰটো নগাঁও লৈ গৈছিলে কাৰ লগত লগাইছিল সোণা ডেকাৰ মহটো ঘৰে লগাইছিলে ন অঁ চাওক সোণা ডেকা মন ভাল পাতৰ তৰাবৰী মহটো চাওক শিংটো অহা বছৰ অলপ মানে জোঙা কৰি দিলে ঠিক হৈ যাব অলপ অহা বছৰ যাবা এতিয়া নালাগে বাৰু চাওক গাইছ মন ভাল পাতৰ তৰাবৰী মহটো চাওক ডাঙৰ মহটো এইটো আপোনালোকৰ চাৰিওফালৰ পৰা দেখাই দিছোঁ চাওক কি সজা মহটো কি ধুনীয়া মহটো চাওক শিংযোৰ একদম মজা হৈ আছে শিংটো এটা ভাঙিল যদিও তথাপিও মানে অহা বছৰ ঠিক হৈ যাব বাৰু অলপ জোঙা কৰি দিলে চাওক চাৰিওফালৰ পৰা দেখাই দিছোঁ আপোনালোক চাওক এয়া মন ভাল পাতৰ তৰাবৰী মহটো এই মন ভাল পাতৰ তোমাৰ কি হয় দেউতাক ন তোমালোকে ভাইক কেইজন তোমাৰ দুটাই নে অঁ আৰু ই তোমাৰ কি হয় মানে এই তোমাৰ ভাই চাওক মহটো কিমান বছৰ ধৰি ৰাখি আছা মহটো বয়স কিমান হ'ল ইয়াৰ দাঁতি উঠিছে কিমান বছৰ হৈছে দাঁতি উঠিছে 12 বছৰ নে কি টোটেল 12 বছৰ একদম 12 বছৰ ন চাওক গাইছ 12 বছৰ হৈছে মহটো চাওক তোমালোকৰ একদম ঘৰৰে আছিল নে মহটো কি আগতে কিনি আনিছিলা নে একদম ঘৰৰে আছিলে কিনা ন কেতিয়া কিনিছিলা কিমান বছৰ আগতে কিনিছিলা 8 বছৰ আগতে কিনিছিলা 8 বছৰ ধৰি ৰাখি আছে মহটো হয় চাওক 8 বছৰ ধৰি মহটো ৰাখি আছে 8-9 বছৰ আগতে মহটো কিনিছিলে চাওক তেতিয়া কিমান টকাতে কিনিছিলা জানানে 20,000তে কিনিছিলা 20,000তে কিনিছিলা দুটা 40,000 কোনটো সেইটো আৰু লগৰটো ক'ত গ'ল অঁ অঁ হয় গাইছ শুনিছে যে মানে 8 বছৰমান আগতে ইয়াৰ লগত আৰু এটা আছিলে দুটা আনিছিলে একযোৰ আনিছিলে এহাল অনাৰ পিছত তাৰপিছত সেইটো মানে যুঁজৰ পিছত নাক ধৰা নিদিয়া নাছিলে তাৰপিছত সেই মহটো বিক্ৰী কৰি দিছিলে চাওক আৰু দুটা 39,000 যে আনিছিলে চাওক আৰু 8 বছৰ ধৰি ৰাখি আছে মহ চাওক আৰু ইয়াৰ বয়স কিমান হৈছে 3 বছৰ ন চাওক গাইছ ইয়াৰ বয়স 3 বছৰ হৈছে তথাপি কিমান মানে ওখ হৈছে চাওক মনা আৰু তোমাৰ নামটো কি তোমাৰ নাম নায়ন অঁ তুমিতো মহটো ৰাখা ন অঁ হয় গাইছ চাওক ইয়াৰ নাম নয়ন কৈছিলা নে কি কৈছিলা নায়ন তেওঁৰ নাম নায়ন তেওঁ মহটো ৰাখে চাওক মহটো এনেই ইয়াতে ৰাখা নে বেলেগত লৈ যোৱা মোৰ সকলো ছাবস্ক্ৰাইবাৰলৈ বহুত ধন্যবাদ যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে ইমান ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো চাই আছে চ' গাইছ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি পেলাই বহুতখিনি দূৰত একদম বাইক লৈ গৈছোঁ পথাৰেদি আকৌ বাইকটো থৈ পেলাই গৈ পেলাই ভিডিঅ'টো কৰিছোঁ ভিডিঅ'টো চাই পেলাই কেনে লাগিলে আপোনালোকৰ তাত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' গাইছ যদিহে ভাল লাগিছে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল নটিফিকেশ্যন অল কৰি দিব চ' গাইছ আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ